এগৰাকী সম্ভাৱনাপূৰ্ণ যুৱ সাংবাদিকৰ মৃত্যু হ'ল। নিজৰ কাৰ্যালয়তে নিশা আত্মহত্যা কৰা ঘটনাই বহু প্ৰশ্নৰ উদ্বেগ ঘটাইছে। কেইদিনমান পিছতে বিবাহত বহিবলগীয়া যুৱতীগৰাকীয়ে কিয় বাছি ল'লে আত্মহত্যাৰ পথ? নৱপ্ৰজন্মৰ বিশেষকৈ জেন জি আৰু জেন আলফাৰ মাজত মানসিক ব্যাধি আৰু আত্মহত্যাৰ হাৰ বৃদ্ধি পোৱাৰ কেইটামান মুখ্য কাৰণৰ বিষয়ে আলোচনা কৰিম এই ভিডিঅ'ৰ জৰিয়তে। নাম্বাৰ 1, সামাজিক মাধ্যমৰ অত্যধিক ব্যৱহাৰ। ফেচবুক, ইনষ্টাগ্ৰাম আদিৰ দ্বাৰা সৃষ্টি হোৱা পাৰফেক্ট লাইফৰ মায়া, ফোমো অৰ্থাৎ ফিয়াৰ অফ মিছিং আউট, চাইবাৰ বুলিং আৰু তুলনামূলক মানসিক চাপে যুৱক যুৱতীসকলক গভীৰ হতাশাত ডুবাই দিছে। 2023 চনৰ এটা অধ্যয়নত দেখা গৈছে যে দিনটোত 6 ঘণ্টাতকৈ অধিক সময় স্ক্ৰল কৰা কিশোৰ কিশোৰীসকলৰ মাজত ডিপ্ৰেছনৰ সম্ভাৱনা 60% বৃদ্ধি পাইছে। নাম্বাৰ 2, একাকীত্বৰ মহামাৰী। ডিজিটেল সংযোগ বৃদ্ধি পালেও প্ৰকৃত মানৱীয় সম্পৰ্ক কমি গৈছে। বহু যুৱকে অনলাইনত হাজাৰ হাজাৰ বন্ধু থকা স্বত্তেও বাস্তৱত কাৰো লগত মনৰ কথা ক'ব নোৱাৰে। আমেৰিকাৰ চাৰ্জন জেনেৰেলৰ মতে 18 পৰা 24 বছৰীয়াসকলৰ মাজত দীৰ্ঘম্যাদী একাকীত্ব ইমানেই বাঢ়িছে যে এতিয়া জনস্বাস্থ্য সংকটৰ মাত্ৰা পাইছেগৈ। নাম্বাৰ 3, শৈক্ষিক আৰু কেৰিয়াৰৰ চাপ। পৰীক্ষাৰ ফলাফল, প্ৰৱেশ পৰীক্ষা, চাকৰিৰ অনিশ্চয়তা আৰু অভিভাৱকৰ অত্যধিক আশাই যুৱক যুৱতীসকলৰ মনত ভয়ংকৰ চাপৰ সৃষ্টি কৰিছে। ভাৰতত প্ৰতি বছৰে প্ৰায় 10,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে শৈক্ষিক চাপৰ বাবে আত্মহত্যাৰ দৰে পথ বাছি লোৱাৰ ঘটনা পোহৰলৈ আহিছে। নাম্বাৰ 4, পৰিয়ালৰ ভাঙি পৰা গাঁথনি। একক পৰিয়াল, বিবাহ বিচ্ছেদ, কৰ্মব্যস্ত অভিভাৱকৰ ফলত যুৱক যুৱতীসকলে আৱেগিক সহায়ৰ পৰা বঞ্চিত হৈছে। আগৰ দিনত জইণ্ট ফেমিলিত পোৱা মানসিক সুৰক্ষা এতিয়া প্ৰায় নাইকিয়া হৈ গৈছে। কথাবোৰ কাকো খুলি ক'ব নোৱাৰাৰ প্ৰৱণতা গঢ় লৈ উঠিছে আমাৰ সমাজবোৰত। নাম্বাৰ 5, মানসিক স্বাস্থ্যৰ প্ৰতি সামাজিক কলংক আৰু সচেতনতাৰ অভাৱ। বহুতে এতিয়াও ডিপ্ৰেছনক দুৰ্বলতা বুলিয়ে ভাবে, ফলত প্ৰয়োজনৰ সময়ত চিকিৎসকৰ ওচৰলৈ যাব নোৱাৰে। ভাৰতত মাত্ৰ 0.03% GDP মানসিক স্বাস্থ্যৰ বাবে খৰচ কৰা হয়, যাৰ ফলত সাইকিয়াট্ৰিষ্টৰ সংখ্যা অতি নগণ্য। নাম্বাৰ 6, জলবায়ু উদ্বেগ আৰু ভৱিষ্যতৰ অনিশ্চয়তা। এই পৃথিৱীত মোৰ ভৱিষ্যত আছেনে? এই প্ৰশ্নই বহু যুৱক যুৱতীক এনজাইটিছৰ মাজত ডুবাই ৰাখিছে। জলবায়ু পৰিৱৰ্তন, যুদ্ধ, অৰ্থনৈতিক মন্দাৱস্থাই তেওঁলোকক নিৰাশ কৰি তুলিছে। এই সকলোবোৰ কাৰকে একেলগে মিলি নৱপ্ৰজন্মৰ মানসিক স্বাস্থ্যক গভীৰভাৱে আঘাত কৰিছে। প্ৰয়োজন সামাজিক সচেতনতা, পৰিয়ালৰ সহায় আৰু নীতি নিৰ্ধাৰণৰ মাজত মানসিক স্বাস্থ্যক গুৰুত্ব প্ৰদান কৰাৰ। ভিডিঅ'টোৰ কথাখিনিৰ সৈতে একমত হ'লে কমেণ্টত জনাবলৈ নাপাহৰিব।